জাগিৰোড শফিকুল মটৰ গেৰেজ ইয়াতে আপোনালোকে গাড়ী বনাব পাৰিব। গাড়ী আপোনালোকে বডি চডি সব বনাব পাৰিব, পেইণ্টিং কৰিব পাৰিব, ৰং কৰিব, কালাৰ কৰিব পাৰিব, বডিটো ধুনীয়াকৈ বনাব পাৰিব। এনেকুৱা চাওক বিভিন্ন ধৰণৰ গাড়ী ইয়াতে বনোৱা হয়। এইটো চাওক ইয়াতে গাড়ীখন বনাই আছে। এই গাড়ীয়ে লাগি আছে, চাৰিওফালে বডিৰ কাম কৰিব বিচাৰে। এইটো শফিকুল মটৰ গেৰেজ। এই যে ফোন নম্বৰ আছে, আপোনালোকে ফোন কৰি আহি যাব। বিপদ আপদত পৰিলে ফোন কৰিলেও মানুহ গুচি যাব। এনেকুৱা চাৰিওফালে গাড়ী লাগি আছে। পেণ্টাৰ মিস্ত্ৰী পেণ্টাৰৰ কাম কৰি আছে, বডি মিস্ত্ৰী বডিৰ কাম কৰি আছে। বিভিন্ন ধৰণৰ গাড়ী আপোনাৰ ইয়াতে বনোৱা হয়। দামী গাড়ী হওক, কম দামী গাড়ী হওক, যিকোনো গাড়ী ইয়াতে আপোনাৰ মটৰ পাৰ্টছ পাব। আপোনালোকে পাৰ্টছ কি লাগে সম্পূৰ্ণ পাৰ্টছ পাব। এনেকুৱা আপোনাৰ বডিটো যেনেকুৱা হওক ধুনীয়াকৈ বস্তুটো বনাই দিব। আপোনালোকে ইয়াতে আহি যাব। বিভিন্ন ধৰণৰ ইয়াতে চাওক ইঞ্জিন আছে, কেনেকৈ ইঞ্জিন লাগে সব আছে। এইটো চাওক পাৰ্টছ কি লাগে সকলো পাৰ্টছ আপোনালোকে পাই যাব ইয়াতে। চাওক বিভিন্ন ধৰণৰ পাৰ্টছে আছে, যিটো পাৰ্টছ লাগে সেনেকুৱা পাৰ্টছে পাব। আপোনাৰ এইটো আমাৰ মিস্ত্ৰী এইবিলাক বাবু লাগি আছে। এইফালে চাওচোন বাবু, কি গাড়ী বনোৱা হয়? আমি সব মাৰুতি, ডিজেল, পেট্রোল সব গাড়ী বডি চডি সব বনোৱা যায় না? বডি, রং, পেন সব। যিকোনো। আৰু আপোনালোকে পাৰ্টছো পাব। আপোনালোকে দূৰত নাথাকি য'তে থাকক আপোনালোকে আমাক কল কৰিব। মোবাইল নাম্বাৰটো দিয়া আছে, আমি আকৌ মোবাইল নাম্বাৰটো দি দিম। আপোনালোকে যোনে য'ত আছে খালি আমাৰ এই গেৰেজত আহি যাব। কাৰণ একদম ফাৰ্ষ্ট অফ দি লাষ্ট খালি গাড়ী চাওক, খালি গাড়ীৰ অভাৱ নাই। কি গাড়ী কিনিব, কি গাড়ী বনাব, যেনেকৈ ইচ্ছে তেনেকৈ আপোনাৰ বনাব পাৰিব। এইটো চাওক গাড়ীৰ ভিতৰত গাড়ী খালি খোলাই আছে। এইটো চাওক, এইটো মালিকৰ লগত কথা পাতিব লাগিব। মালিকেও ক'ব, জনাব। তেতিয়া আহিব, আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী ইয়াতে বনাব পাৰিব। ইয়াতে মটৰ গেৰেজ, শফিকুল মটৰ গেৰেজ। এইফালে চাওক গাড়ীয়ে তাৰমানে কি গাড়ী বনাব বিচাৰিছে সকলো গাড়ী আপোনালোকে বনাব পাৰিব। আকৌ বাৰ মই দেখাই দিছোঁ। এইটো চাওক লগত কি লাগে, পাৰ্টছ লাগে। এইটো হ'ল আমাৰ পেণ্টাৰ মিস্ত্ৰী আহি আছে। এইটো খালি বডি গাড়ী কালাৰ কৰে। কি গাড়ী সব গাড়ী কালাৰ কৰিব পাৰে না? মানুহ নহয়, গাড়ীৰ ভিতৰত। সেইফালে চাওক চাৰিওফালে আছে গাড়ী। আপোনালোকক নতুন এটা ভিডিঅ' মই আপডেট দিছোঁ। যদি আপোনালোকে পাৰে আমাৰ এই গেৰেজখনত আহি যাব। বিভিন্ন ধৰণৰ গাড়ী ইয়াতে বনাই দিয়া যাব। আপোনাৰ শান্তিমতে গাড়ীখন আপুনি বনাই ল'ব পাৰিব, কোনো অসুবিধা নাই। মালিক থাকিলে অলপ ভাল আছিল।